নমস্কাৰ এই মুহূৰ্তৰ ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ উজনি অসমত থৰক বৰক হৈ পৰিলে এই মুহূৰ্তত বিজেপিৰ ভেটি পুনৰবাৰ কৈছো উজনি অসমত থৰক বৰক হৈ পৰিছে বিজেপিৰ ভেটি কিয়নো উজনি অসমৰ বহু কেইগৰাকী শক্তিশালী বিজেপি নেতা কৰ্মীয়ে বিজেপি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰিছে আনুষ্ঠানিকভাৱে আজি ৰাইজৰ দলত যোগদান কৰিছে প্ৰায় ৫ শতাধিক বিজেপি নেতা কৰ্মীয়ে এই মুহূৰ্তৰে ডাঙৰ খবৰ লৈ আহিছে নিটক্সৰ দৰ্শকৰ বাবে ২০২৬ৰ নিৰ্বাচনৰ আগে বেয়া খবৰ বিজেপিৰ বাবে বিজেপি জোৱাৰ উঠিছে পদত্যাগৰ আৰু দল ত্যাগৰ ধুমুহাই জুকাৰিছে এতিয়া বিজেপি উজনি অসমত থৰক বৰক হৈছে বিজেপিৰ ভেটি উজনি অসমৰ শক্তিশালী বিজেপি নেতাৰ ৰাইজৰ দলত যোগদান বিজেপি নেতা কৰ্মীক ধৰি ৰখাত ব্যৰ্থ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা বিজেপি নেতা কৰ্মীক একলগ কৰি ৰখাত ব্যৰ্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপি এৰি ওলাই আহিছে শতাধিক নেতা কৰ্মী বিজেপিৰ প্ৰতি আস্থা নোহোৱা হৈছে খুদ বিজেপিৰ নেতা কৰ্মীসকলৰ বিজেপিৰ প্ৰতি মোহভংগ বিজেপিয়ে আমুৱাইছে নেতা কৰ্মী আঞ্চলিকতাবাদ শক্তিশালী কৰিবলৈ বিজেপি ত্যাগ কৰিছে নেতা কৰ্মীয়ে উজনি অসমত ব্যাপক খহনীয়া আৰম্ভ হৈ গৈছে ২০২৬ৰ নিৰ্বাচনৰ আগে পদুম ফুল এৰি ৰাইজৰ দলত এদিনতে সামিল হ'ল শতাধিক বিজেপি নেতা কৰ্মী গুৱাহাটীৰ মাছখোৱাস্থিত ITF প্ৰেক্ষাগৃহত ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী বিজেপি ত্যাগ কৰি ৰাইজৰ দলত যোগদান শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেন মোহনৰ শদিয়া জিলা বিজেপিৰ প্ৰাক্তন সভাপতি যুধিষ্ঠিৰ গগৈ ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য গোপাল কাকতিৰ ৰাইজৰ দলত যোগদান কিছুদিন পূৰ্বে তেওঁলোকে বিজেপি দল পদত্যাগ কৰিছিল মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰাক্তন সচিব প্ৰধান প্ৰদীপ বুঢ়াগোহাঁইৰ ৰাইজৰ দলত যোগদান প্ৰবীণ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তথা সাংবাদিক সাহিত্যিক মাধৱজ্যোতি দেউৰীৰ ৰাইজৰ দলত আজি আনুষ্ঠানিকভাৱে যোগদান বিজেপি বকতা মৌজা মহিলা মৰ্চাৰ সম্পাদিকা ৰেখা বুঢ়াগোহাঁইৰ ৰাইজৰ দলত যোগদান বিশিষ্ট সমাজকৰ্মী ৰাণা বুঢ়াগোহাঁইৰ লগতে আৰু ৫ শতাধিক বিজেপি নেতা কৰ্মীয়ে ৰাইজৰ দলত আজি আনুষ্ঠানিকভাৱে যোগদান কৰিছে প্ৰতিজন নেতা কৰ্মীক ৰাইজৰ দললৈ আদৰি জনাই বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ পুনৰবাৰ কৈছো যিহেতু ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে মাজত মাত্ৰ এবছৰ বাকি আছে কিন্তু তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে ব্যাপক ৰূপত খহনীয়া আৰম্ভ হৈ গৈছে উজনি অসমত বিজেপিৰ দল এক প্ৰকাৰ থৰক বৰক হৈ পৰিছে এই মুহূৰ্তত উজনি অসমৰ প্ৰায় শক্তিশালী বিজেপি নেতাই বিজেপি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে অন্য দলত যোগদান কৰিছে আৰু আজিও দেখিবলৈ পোৱা গ'ল আনুষ্ঠানিকভাৱে যোগদান কৰিছে দুগৰাকীকৈ বিজেপিৰ শক্তিশালী নেতাই উজনি অসমৰ দুগৰাকীকৈ শক্তিশালী নেতাই আনুষ্ঠানিকভাৱে আজি বিজেপিত যোগদান কৰিছে দৃশ্য এই মুহূৰ্তত দেখুৱাইছো চাওক কি ধৰণে আচলতে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিছে এইসকল বিজেপি নেতাই সমান্তৰালকৈ বিভিন্ন দল সংগঠনৰ নেতায়ো আনুষ্ঠানিকভাৱে আজি ৰাইজৰ দলত যোগদান কৰিছে বৃহৎ যোগদান কাৰ্যসূচী আজি গুৱাহাটীত অনুষ্ঠিত হৈছিল ৰাইজৰ দলৰ আৰু তাতে দেখিবলৈ পোৱা গৈছে এনে ধৰণে পদুম ফুল এৰি ৰাইজৰ দলত সামিল হ'ল এইসকল প্ৰাক্তন বিজেপি নেতা কৰ্মী পদুম ফুল এৰি ৰাইজৰ দলত এদিনতে সামিল হৈছে শতাধিক বিজেপি নেতা কৰ্মী আৰু উজনি অসমৰ শক্তিশালী বিজেপি নেতাই ৰাইজৰ দলত যোগদান কৰিছে এক প্ৰকাৰ ক'বলৈ গ'লে বিজেপিৰ প্ৰতি মোহভংগ হৈছে বিজেপিয়ে আমুৱাইছে একাংশ নেতা কৰ্মীক পুনৰবাৰ কৈছো বিজেপি দল ত্যাগ কৰি ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছে শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেন মোহনে কিছুদিন পূৰ্বে শিৱসাগৰ জিলা বিজেপিৰ সভাপতি পদ ত্যাগ কৰিছিল আৰু বিজেপি দল ত্যাগ কৰিছিল ভৱেন মোহনে আৰু আজি ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছে ভৱেন মোহনে সমান্তৰালকৈ শদিয়া জিলা বিজেপিৰ প্ৰাক্তন সভাপতি আৰু উজনি অসমৰ আন এগৰাকী শক্তিশালী নেতা যুধিষ্ঠিৰ গগৈ
আৰু এই যুধিষ্ঠিৰ গগৈও আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰিছে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য শক্তিশালী বিজেপি নেতা গোপাল কাকতিও বিজেপি দল ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিছে সমান্তৰালকৈ বিজেপি বকতা মজা মহিলা মৰ্চাৰ সম্পাদিকা ৰেখা বুঢ়াগোহাঁইও ৰাইজৰ দলত যোগদান কৰিছে এই মুহূৰ্তত বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মন্তব্য আমাৰ লগত আছে নিজৰ ভাষণত কি কৈছে অখিল গগৈয়ে মন দি শুনক যি কংগ্ৰেছৰ অপহাসনৰ পৰা মুক্ত হ'বৰ কাৰণে বিজেপি দল কৰিবলৈ গৈছিলে কৰ্মীবিলাকে নহয় জানো বিজেপি দল কৰিবলৈ গৈছিলে কংগ্ৰেছ দলৰ অপহাসনৰ পৰা মুক্ত কৰিবৰ কাৰণে কিন্তু সেই অপহাসনৰ আটাইতকৈ ডাঙৰ 2 নম্বৰী খলনায়ক দুজনে এটা কংগ্ৰেছ দলৰ কি কয় বিজেপি দলৰ আমাৰ দিলীপ বৰা ডাঙৰীয়া প্ৰাক্তন ডিজিপি দিলীপ বৰা ডাঙৰীয়া সকলোকে তো মই বেছি দীঘলীয়া নকৰো আজি এটাই কথা ক'ব খুজিছো আজি যোগদানৰ আৰম্ভণি মাত্ৰ এই আৰম্ভণি ঘটালে ডক্টৰ ভৱেন্দ্ৰনাথ মোহন যুধিষ্ঠিৰ গগৈ গোপাল কাকতি তেখেতসকলে আৰু বিভিন্নজনে আৰু আমাৰ জাতীয় সংগঠনৰ তৰফৰ পৰা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰাক্তন সচিব প্ৰধান প্ৰদীপ বুঢ়াগোহাঁই ডাঙৰীয়া আমাৰ সাহিত্যিক আৰু খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মাধৱজ্যোতি দেউৰী ডাঙৰীয়া তেখেতসকলে আৰম্ভণি ঘটাই দিলে আজি বীৰ দাসী সেনাৰ জিলাৰ সাংগঠনিক সম্পাদক আহিছে আজি আমাৰ সনাতন বীৰ হিন্দু সেনা আপোনালোকে নামটো শুনিলে নিশ্চয় ধৰিব পাৰিছে যে তেওঁলোক বিজেপিৰ ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন তো সনাতনী বীৰ হিন্দু সেনা বৰপেটা জিলা সমিতিৰ সভাপতি ডাঙৰীয়াৰ নেতৃত্বত আজি বোধহয় বেছিভাগ নেতাই নহয় জানো বেছিভাগ কৰ্মী আৰু নেতাই আজি যোগদান কৰিবলৈ আহিছে বিজেপিয়ে যদিও হিন্দু মানুহৰ কাৰণে কাম কৰিম বুলি গৈছিলে তেখেতসকলে হিন্দু মানুহৰ আকাংক্ষা প্ৰতিফলিত কৰা হৈছে সেইকাৰণে 2024 চনে আমাক এইটো আঙুলিয়াই দি দিলে যে হিমন্ত বিশ্ব শৰ্মা অজেয় নহয় হিমন্ত বিশ্ব শৰ্মা বিজেপিত থাকিলে বিজেপি নৰেন্দ্ৰ মোদী যেনেকৈ অজেয় বুলি কয় নৰেন্দ্ৰ মোদী থাকিলে ক'ত হৰুৱাব পাৰে হিমন্ত বিশ্ব শৰ্মা থাকিলে ক'ত হৰুৱাব পাৰিব বুলি যিবিলাক আছিলে সেইটো যে অজেয় নহয় সেইটো আমি যোৰহাটৰ ইলেকশ্যনে প্ৰমাণ কৰি দিলোঁ লোকসভা নিৰ্বাচন কৰিলোঁ নে নাই আমি এবাৰ ভিডিঅ' অংশমঞ্চ প্ৰমাণ কৰি দিলোঁ পৃথিৱীৰ যোন শক্তি আহিলেও গোটেই চৰকাৰখন বহি ল'লেও আমি তেওঁলোকক পৰাজিত কৰিব পাৰোঁ আৰু মই এইটো কথা আপোনালোকক আজি যোগদান কাৰ্যসূচীতে কৈ দিব খুজিছো যে 2026 চনত বিৰোধী ঐক্যমঞ্চই ঐক্যবদ্ধভাৱে ৰাইজৰ দল কংগ্ৰেছ অসম জাতীয় পৰিষদ আৰু অন্যান্য বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে আমি 2026 চনত চৰকাৰ গঠন কৰিম মই আপোনালোকক এইটো নিশ্চয়তা প্ৰদান কৰিছো যে চৰকাৰত যদি ৰাইজৰ দল থাকে তেতিয়াহ'লে দুটা বস্তু সদায় মনত ৰাখিব যে কেন্দ্ৰৰ ওপৰত ৰাজ্যৰ অধিকাৰ যাক ইংৰাজীত ফেডাৰেলিজিম বুলি কয় যাক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বুলি কয় সেই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ অধীনত অসমে যাতে সদায় গুৰুত্ব লাভ কৰে তাৰ কাৰণে ৰাইজৰ দলে সদায় যত পূৰ্ণাস্তি চেষ্টা কৰিব ঐকান্তিকতাৰে চেষ্টা কৰিব আৰু দিল্লীৰ ওচৰত অসমৰ গুৰুত্ব বৃদ্ধি কৰিব নম্বৰ 2 ৰাজ্যখনত চলি থকা যি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ এই দুৰ্নীতি ভ্ৰষ্টাচাৰ যাতে কণ্ট্ৰলত থাকে তাৰ কাৰণে ৰাইজৰ দল যদি চৰকাৰত থাকো আপোনালোকক আমি নিশ্চিত কৰি ক'ব খুজিছো যে ৰাইজৰ দল যদি থাকো 1 নম্বৰ কথাটো আকৌ ক'লো দিল্লীৰ ওচৰত ৰাজ্যৰ অধিকাৰ বৃদ্ধি কৰিবৰ কাৰণে কাম কৰা হ'ব নম্বৰ 1 নম্বৰ 2 দুৰ্নীতিৰ বিৰুদ্ধে পুৰা এটা স্বচ্ছ প্ৰশাসনৰ কাৰণে চেষ্টা কৰা হ'ব 3 নম্বৰ কামটো কৰা হ'ব যে অসমৰ প্ৰত্যেকজন মানুহে যাতে কৰ্মসংস্থাপন লাভ কৰে প্ৰত্যেকজন মানুহে যাতে কৰ্মসংস্থাপন লাভ কৰে কোনো ল'ৰা যাতে কেৰালা আৰু বেংগলোৰলৈ গৈ কাম কৰিবলগীয়া নহয় তেনেকুৱা এখন গঠন কৰিবৰ কাৰণে এখন নতুন অসমৰ যি পৃষ্ঠভূমি সেই পৃষ্ঠভূমি 2026 চনৰ পৰা আৰম্ভ কৰিম বুলি আমি কল্পনা কৰিছো আপোনালোকক ক'ব খুজিছো যে 2026 চনত বিধানসভা নিৰ্বাচনত আমি অতি কমেও 15খন আসন এবাৰ অতি কমেও তাতকেতো বহুত বেছি চেষ্টা কৰিম অতি কমেও 15খন আসন যাতে ৰাইজৰ দলে এবাৰ আমি কাঢ়ি আনিব পাৰো জয়ী হ'ব পাৰো তাৰ কাৰণে পূৰ্ণ প্ৰচেষ্টা আমাৰ বিশ্বাস
আমাক নোলোৱাকে কোনেও 2026 চনত চৰকাৰ কৰিব নোৱাৰে। তাৰ পৰৱৰ্তী সময়ত আমি অধিক শক্তিশালী হ'বৰ কাৰণে কাম কৰিম। মই সেইকাৰণে আজিৰ দিনটোত যুধিষ্ঠিৰ গগৈ ডাঙৰীয়া, আজিৰ দিনটোত ভৱেন মোহন ডাঙৰীয়া, আজিৰ দিনটোত গোপাল কাকতি ডাঙৰীয়াকে ধৰি আটাইবিলাক যিসকলে ইয়াত যোগদান কৰিবলৈ আহিছে সকলোকে আদৰণি জনাই মোৰ আদৰণি ভাষণ সমাপ্ত কৰিছো। আৰু মই আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছো যে আমাৰ দলত কাম কৰিবৰ কাৰণে আপোনালোকে পূৰ্ণ সুযোগ লাভ কৰিব। আমাৰ দলৰ পিনৰ পৰা পূৰ্ণ সুযোগ। আৰু আমাৰ দলত এইটো নাই যে পুৰণি নতুন এনেকুৱা কোনো প্ৰশ্ন নাই। যোনে নিষ্ঠাৰে সৈতে কাম কৰিব সকলো মানুহে ইয়াতে মুকলিমূৰীয়াকৈ কাম কৰিব পাৰিব। মই নিশ্চয়তা প্ৰদান কৰিছো ভৱেন মোহন ডাঙৰীয়াক, মই নিশ্চয়তা প্ৰদান কৰিছো যুধিষ্ঠিৰ গগৈ ডাঙৰীয়াক, মই নিশ্চয়তা প্ৰদান কৰিছো গোপাল কাকতি ডাঙৰীয়াক, প্ৰদীপ বুঢ়াগোহাঁই ডাঙৰীয়াক, মাধৱ দেউৰী ডাঙৰীয়াক, আৰু নিশ্চয়তা প্ৰদান কৰিছো বাকী সকলোকো কাজী হুমায়ুন কবিৰ ডাঙৰীয়াক, ধৰ্মেন্দ্ৰ দাস ডাঙৰীয়াক, সকলোকে নিশ্চয়তা প্ৰদান কৰিছো যে আপোনালোকে নিশ্চিন্ত হৈ থাকক। ৰাইজৰ দলত টপ টপাই আপোনালোকে কাম কৰিব পাৰিব, নিজৰ মনৰ ইচ্ছাৰে আপোনালোকে কাম কৰিব পাৰিব, আপোনালোকে আগবাঢ়ি যাব পাৰিব। এইখিনি কথা কৈ আমাৰ দললৈ সকলো নতুন নৱাগতক আদৰণি জনাই আপোনালোকে আমাৰ দললৈ আদৰণি জনাইছো। ধন্যবাদ। এতিয়া মই অনুৰোধ জনাম যে আমাৰ দলৰ তৰফৰ পৰা আমাৰ ৰাজনৈতিক উপদেষ্টা ডক্টৰ নাথ ডাঙৰীয়াক এখন গামোচাৰে আদৰণি জনাব। আজিজুৰ ৰহমান। অপশাসনৰ পৰা মুক্ত হ'বৰ কাৰণে বিজেপি দল কৰিবলৈ গৈছিলে কৰ্মীবিলাকে, নহয় জানো? বিজেপি দল কৰিবলৈ গৈছিলে কংগ্ৰেছ দলৰ অপশাসনৰ পৰা মুক্ত কৰিবৰ কাৰণে। কিন্তু সেই অপশাসনৰ আটাইতকৈ ডাঙৰ 2 নম্বৰী খলনায়ক দুজনে এতিয়া কংগ্ৰেছ দলৰ কি কয় বিজেপি দলৰ আমাৰ দিলীপ বৰা ডাঙৰীয়া, প্ৰাক্তন ডিজিপি দিলীপ বৰা ডাঙৰীয়া, সকলোকে তো মই বেছি দীঘলীয়া নকৰো। আজি এটাই কথা ক'ব খুজিছো, আজি যোগদানৰ আৰম্ভণি মাত্ৰ। এই আৰম্ভণি ঘটালে ডক্টৰ ভৱেন্দ্ৰনাথ মোহন, যুধিষ্ঠিৰ গগৈ, গোপাল কাকতি তেখেতসকলে আৰু বিভিন্নজনে, আৰু আমাৰ জাতীয় সংগঠনৰ তৰফৰ পৰা মানৱ অধিকাৰ সংগ্ৰাম কমিটিৰ প্ৰাক্তন সচিব প্ৰধান প্ৰদীপ বুঢ়াগোহাঁই ডাঙৰীয়া, আমাৰ সাহিত্যিক আৰু খেলুৱৈ, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মাধৱজ্যোতি দেউৰী ডাঙৰীয়া, তেখেতসকলে আৰম্ভণি ঘটাই দিলে। আজি বীৰ লাচিত সেনাৰ জিলাৰ সাংগঠনিক সম্পাদক আহিছে। আজি আমাৰ সনাতন বীৰ হিন্দু সেনা, আপোনালোকে নামটো শুনিলে নিশ্চয় ধৰিব পাৰিছে যে তেওঁলোক বিজেপিৰ ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন। তো সনাতনী বীৰ হিন্দু সেনা বৰপেটা জিলা সমিতিৰ সভাপতি ডাঙৰীয়াৰ নেতৃত্বত আজি বোধহয় বেছিভাগ নেতাই, নহয় জানো, বেছিভাগ কৰ্মী আৰু নেতাই আজি যোগদান কৰিবলৈ আহিছে। বিজেপিয়ে যদিও হিন্দু মানুহৰ কাৰণে কাম কৰিম বুলি গৈছিলে, তেখেতসকলে হিন্দু মানুহৰ আকাংক্ষা প্ৰতিফলিত কৰাৰ কাৰণে কৰিছে। সেইকাৰণে 2024 চনে আমাক এইটো আঙুলিয়াই দি দিলে যে হিমন্ত বিশ্ব শৰ্মা অজেয় নহয়। হিমন্ত বিশ্ব শৰ্মা বিজেপিত থাকিলে বিজেপি নৰেন্দ্ৰ মোদী যেনেকৈ অজেয় বুলি কয়, নৰেন্দ্ৰ মোদী থাকিলে ক'ত হৰুৱাব পাৰিব, হিমন্ত বিশ্ব শৰ্মা থাকিলে ক'ত হৰুৱাব পাৰিব বুলি যিবিলাক আছিলে, সেইটো যে অজেয় নহয় সেইটো আমি যোৰহাটৰ ইলেকশ্যনে প্ৰমাণ কৰি দিলোঁ। লোকসভা নিৰ্বাচন কৰিলো নে নাই? আমি এবাৰ ভিডিঅ' অসমঞ্চই প্ৰমাণ কৰি দিলোঁ পৃথিৱীৰ যোন শক্তি আহিলেও গোটেই চৰকাৰখন বহি ল'লেও আমি তেওঁলোকক পৰাজিত কৰিব পাৰোঁ। আৰু মই এইটো কথা আপোনালোকক আজি যোগদান কাৰ্যসূচীতে কৈ দিব খুজিছো যে 2026 চনত বিৰোধী অসমঞ্চই ঐক্যবদ্ধভাৱে ৰাইজৰ দল, কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু অন্যান্য বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে আমি 2026 চনত চৰকাৰ গঠন কৰিম। মই আপোনালোকক এইটো নিশ্চয়তা প্ৰদান কৰিছো যে চৰকাৰত যদি ৰাইজৰ দল থাকে তেতিয়াহ'লে দুটা বস্তু সদায় মনত ৰাখিব যে কেন্দ্ৰৰ ওচৰত ৰাজ্যৰ অধিকাৰ, ফেডাৰেলিজিম বুলি কয়, যাক যুক্তৰাষ্ট্ৰীয়